যি বিজেপিক ভোট দিব পাৰে সংখ্যালঘু মানুহে, যি সংখ্যালঘু মানুহক অনবৰতে বিজেপিয়ে কাটিম কৰি থাকে, হয়নে নহয়? সেই সংখ্যালঘু মানুহে যদি বিজেপিক ভোট দিয়ে তাৰ সমান ডাঙৰ দালাল আৰু পৃথিৱীত একো নাই। কৰিমুদ্দিন বৰভূঞা অসমৰ আটাইতকৈ ডাঙৰ দালাল বিধায়ক। কৰিমুদ্দিন বৰভূঞা জাতে পাতে দালাল বুলি যে কয়, জাতে পাতে দালাল। মানে এটা বস্তু দেখিছিলোঁ, মই নামকেইটা ক'লে বেয়া হ'ব, ইণ্ডিভিজুৱেলি নাম কোৱাটো বেয়া কথা। সোণাই বিধায়কজনটো আপোনালোকে সকলোৱে জানে তেওঁৰ কথাটো, কৰিমুদ্দিন বৰভূঞা, হয়নে নহয়? কৰিমুদ্দিন বৰভূঞা অসমৰ আটাইতকৈ ডাঙৰ দালাল বিধায়ক, এইটোতো কাৰো সন্দেহ নাই। তেওঁ জাতে পাতে বিজেপিৰ দালাল, এইটো চবেই জানে, হয়নে নহয়? তেওঁ নিজে মোক আহি ৰাজ্যসভাত বিজেপিক ভোট দিবৰ কাৰণে মোক আহি ক'বলৈ আহিছিলে। মোক নিজে কৈছিলে যে 5 কোটি টকা দিম, অখিল ভাই আপুনি বিজেপিক ভোট দিয়ক ৰাজ্যসভাত, এনেকৈ কৈছিলে। এইটো আছিলে কৰিমুদ্দিন বৰভূঞা। কৰিমুদ্দিন বৰভূঞা জাতে পাতে দালাল বুলি যে কয়, জাতে পাতে দালাল। আপোনালোকে বাংলা ভাষাত কি কয়? জাতে পাতে দালালটো কি বাংলা ভাষায় কি বলে? না না, এটা না, जाते पाते दालाल। तो ये करीमुद्दीन बरभूঞা जाते पाते दालाल। ये दालाल तक आमी जी रकमे हो असमेर राजनीतिर पर खत्म करते होबे। ये दालालटा करीमुद्दीन बरभूঞা के बराकेर मानुष विसर्जन दीते होबे, बराक नदीते विसर्जन दीते होबे। ইউডিএফ এমএলএ করিমুদ্দিন বৰভূঞা তেওঁ এজন দালাল, জাতে পাতে দালাল। তেওঁ ৰাজ্যসভাত মানে বিজেপিক ভোট দিবৰ কাৰণে মোক ক'বলৈ গৈছিলে, গতিকে তেওঁ নিশ্চয় বিজেপিকে ভোট দিছে। গতিকে যি বিজেপিক ভোট দিব পাৰে সংখ্যালঘু মানুহে, যি সংখ্যালঘু মানুহক অনবৰতে বিজেপিয়ে কাটিম কৰি থাকে, হয়নে নহয়? সেই সংখ্যালঘু মানুহে যদি বিজেপিক ভোট দিয়ে তাৰ সমান ডাঙৰ দালাল আৰু পৃথিৱীত একো নাই, হয়নে নহয়? ই জাতিৰ বিট্ৰেয়াৰ। গতিকে কৰিমুদ্দিন বৰভূঞা একদম আমি ভাবোঁ কৰিমুদ্দিন বৰভূঞাৰ যি ৰাজনীতিতে আছে ন, এই ৰাজনীতিটোক বৰাক নদীতে বিসৰ্জন দিতে হবে। মানে এটা বস্তু দেখিছিলোঁ, মই নামকেইটা ক'লে বেয়া হ'ব, ইণ্ডিভিজুৱেলি নাম কোৱাটো বেয়া কথা। সোণাই বিধায়কজনটো আপোনালোকে সকলোৱে জানে তেওঁৰ কথাটো, কৰিমুদ্দিন বৰভূঞা, হয়নে নহয়? কৰিমুদ্দিন বৰভূঞা অসমৰ আটাইতকৈ ডাঙৰ দালাল বিধায়ক, এইটোতো কাৰো সন্দেহ নাই। তেওঁ জাতে পাতে বিজেপিৰ দালাল, এইটো চবেই জানে, হয়নে নহয়? তেওঁ নিজে মোক আহি ৰাজ্যসভাত বিজেপিক ভোট দিবৰ কাৰণে মোক আহি ক'বলৈ আহিছিলে। মোক নিজে কৈছিলে যে 5 কোটি টকা দিম, অখিল ভাই আপুনি বিজেপিক ভোট দিয়ক ৰাজ্যসভাত, এনেকৈ কৈছিলে। এইটো আছিলে কৰিমুদ্দিন বৰভূঞা। কৰিমুদ্দিন বৰভূঞা জাতে পাতে দালাল বুলি যে কয়, জাতে পাতে দালাল। আপোনালোকে বাংলা ভাষাত কি কয়? জাতে পাতে দালালটো কি বাংলা ভাষায় কি বলে? না না, এটা না, जाते पाते दालाल। तो ये करीमुद्दीन बरभूঞা जाते पाते दालाल। ये दालाल तक आमी जी रकमे हो असमेर राजनीतिर पर खत्म करते होबे। ये दालालटा करीमुद्दीन बरभূঞা के बराकेर मानुष विसर्जन दीते होबे, बराक नदीते विसर्जन दीते होबे। ইউডিএফ এমএলএ করিমুদ্দিন বৰভূঞা তেওঁ এজন দালাল, জাতে পাতে দালাল। তেওঁ ৰাজ্যসভাত মানে বিজেপিক ভোট দিবৰ কাৰণে মোক ক'বলৈ গৈছিলে, গতিকে তেওঁ নিশ্চয় বিজেপিকে ভোট দিছে। গতিকে যি বিজেপিক ভোট দিব পাৰে সংখ্যালঘু মানুহে, যি সংখ্যালঘু মানুহক অনবৰতে বিজেপিয়ে কাটিম কৰি থাকে, হয়নে নহয়? সেই সংখ্যালঘু মানুহে যদি বিজেপিক ভোট দিয়ে তাৰ সমান ডাঙৰ দালাল আৰু পৃথিৱীত একো নাই, হয়নে নহয়? ই জাতিৰ বিট্ৰেয়াৰ। গতিকে কৰিমুদ্দিন বৰভূঞা একদম আমি ভাবোঁ কৰিমুদ্দিন বৰভূঞাৰ যি ৰাজনীতিতে আছে ন, এই ৰাজনীতিটোক যি বিজেপিক ভোট দিব পাৰে সংখ্যালঘু মানুহে, যি সংখ্যালঘু মানুহক অনবৰতে বিজেপিয়ে কাটিম কৰি থাকে, হয়নে নহয়? সেই সংখ্যালঘু মানুহে যদি বিজেপিক ভোট দিয়ে তাৰ সমান ডাঙৰ দালাল আৰু পৃথিৱীত একো নাই। কৰিমুদ্দিন বৰভূঞা অসমৰ আটাইতকৈ ডাঙৰ দালাল বিধায়ক। কৰিমুদ্দিন বৰভূঞা জাতে পাতে দালাল বুলি যে কয়, জাতে পাতে দালাল। মানে এটা বস্তু দেখিছিলোঁ, মই নামকেইটা ক'লে বেয়া হ'ব, ইণ্ডিভিজুৱেলি নাম কোৱাটো বেয়া কথা। সোণাই বিধায়কজনটো আপোনালোকে সকলোৱে জানে তেওঁৰ কথাটো, কৰিমুদ্দিন বৰভূঞা, হয়নে নহয়? কৰিমুদ্দিন বৰভূঞা অসমৰ আটাইতকৈ ডাঙৰ দালাল বিধায়ক, এইটোতো কাৰো সন্দেহ নাই। তেওঁ জাতে পাতে বিজেপিৰ দালাল, এইটো চবেই জানে, হয়নে নহয়? তেওঁ নিজে মোক আহি ৰাজ্যসভাত বিজেপিক ভোট দিবৰ কাৰণে মোক আহি ক'বলৈ আহিছিলে। মোক নিজে কৈছিলে যে 5 কোটি টকা দিম, অখিল ভাই আপুনি বিজেপিক ভোট দিয়ক ৰাজ্যসভাত, এনেকৈ কৈছিলে। এইটো আছিলে কৰিমুদ্দিন বৰভূঞা। কৰিমুদ্দিন বৰভূঞা জাতে পাতে দালাল বুলি যে কয়, জাতে পাতে দালাল। আপোনালোকে বাংলা ভাষাত কি কয়? জাতে পাতে দালালটো কি বাংলা ভাষায় কি বলে? না না, এটা না, जाते पाते दालाल। तो ये करीमुद्दीन बरभूঞা जाते पाते दालाल।
এই দালালটাক আমি যি রকমে হোক অসমের রাজনীতির পৰা খতম করতে হবে। হ্যাঁ, এই দালালটা করিমউদ্দিন বড়ভূঁইয়াকে বরাকের মানুষ বিসর্জন দিতে হবে, বরাক নদীতে বিসর্জন দিতে হবে। হ্যাঁ হ্যাঁ, ইউডিএফ এমএলএ করিমউদ্দিন বড়ভূঁইয়া তেওঁ এজন দালাল, জাতে পাতে দালাল। তেওঁ ৰাজ্যসভাত মানে বিজেপিক ভোট দিবৰ কাৰণে মোক ক'বলৈ গৈছিলে, গতিকে তেওঁ নিশ্চয় বিজেপিকে ভোট দিছে। গতিকে যি বিজেপিক ভোট দিব পাৰে সংখ্যালঘু মানুহে, যি সংখ্যালঘু মানুহক অনবৰতে বিজেপিয়ে কাটিম কৰি থাকে, হয়নে নহয়? সেই সংখ্যালঘু মানুহে যদি বিজেপিক ভোট দিয়ে তাৰ সমান ডাঙৰ দালাল আৰু পৃথিৱীত একো নাই, হয়নে নহয়? ই জাতিৰ বিত্ৰেয়াৰ। গতিকে করিমউদ্দিন বড়ভূঁইয়া একদম আমি ভাবোঁ করিমউদ্দিন বড়ভূঁইয়াৰ যি ৰাজনীতিতে আছে ন, এই ৰাজনীতিটোক বৰাক নদীতে বিসৰ্জন দিতে হবে। মানে এটা বস্তু দেখিছিলোঁ, মই নামকেইটা ক'লে বেয়া হ'ব, ইণ্ডিভিজুৱেলি নাম কোৱাটো বেয়া কথা। সোণাই বিধায়কজনটো আপোনালোকে সকলোৱে জানে তেওঁৰ কথাটো, করিমউদ্দিন বড়ভূঁইয়া, হয়নে নহয়? করিমউদ্দিন বড়ভূঁইয়া অসমৰ আটাইতকৈ ডাঙৰ দালাল বিধায়ক, এইটোতো কাৰো সন্দেহ নাই। হা, তেওঁ জাতে পাতে বিজেপিৰ দালাল, এইটো চবেই জানে, হয়নে নহয়? তেওঁ নিজে মোক আহি ৰাজ্যসভাত বিজেপিক ভোট দিবৰ কাৰণে মোক আহি ক'বলৈ আহিছিলে, মোক নিজে কৈছিলে যে 5 কোটি টকা দিম, অখিল ভাই আপুনি বিজেপিক ভোট দিয়ক ৰাজ্যসভাত, এনেকৈ কৈছিলে। হা, এইটো আছিলে করিমউদ্দিন বড়ভূঁইয়া। করিমউদ্দিন বড়ভূঁইয়া জাতে পাতে দালাল বুলি যে কয়, জাতে পাতে দালাল আপোনালোকে বাংলা ভাষাত কি কয়? হ্যাঁ হ্যাঁ, জাতে পাতে দালালটো কি বাংলা ভাষায় কি বলে? না না, এটা না। হ্যাঁ, জাতে পাতে দালাল। হ্যাঁ, তো ये করিমউদ্দিন বড়ভূঁইয়া জাতে পাতে দালাল। এই দালালটাক আমি যি রকমে হোক অসমের রাজনীতির পৰা খতম করতে হবে। হ্যাঁ, এই দালালটা করিমউদ্দিন বড়ভূঁইয়াকে বরাকের মানুষ বিসর্জন দিতে হবে, বরাক নদীতে বিসর্জন দিতে হবে। হ্যাঁ হ্যাঁ, ইউডিএফ এমএলএ করিমউদ্দিন বড়ভূঁইয়া তেওঁ এজন দালাল, জাতে পাতে দালাল। তেওঁ ৰাজ্যসভাত মানে বিজেপিক ভোট দিবৰ কাৰণে মোক ক'বলৈ গৈছিলে, গতিকে তেওঁ নিশ্চয় বিজেপিকে ভোট দিছে। গতিকে যি বিজেপিক ভোট দিব পাৰে সংখ্যালঘু মানুহে, যি সংখ্যালঘু মানুহক অনবৰতে বিজেপিয়ে কাটিম কৰি থাকে, হয়নে নহয়? সেই সংখ্যালঘু মানুহে যদি বিজেপিক ভোট দিয়ে তাৰ সমান ডাঙৰ দালাল আৰু পৃথিৱীত একো নাই, হয়নে নহয়? ই জাতিৰ বিত্ৰেয়াৰ। গতিকে করিমউদ্দিন বড়ভূঁইয়া একদম আমি ভাবোঁ করিমউদ্দিন বড়ভূঁইয়াৰ যি ৰাজনীতিতে আছে ন, এই ৰাজনীতিটোক বৰাক